ভগ্নাংশ ভগ্নাংশ কোনবিলাক হয়? 2/1, 3/2, 15/13, 14/11 এইবিলাককে ভগ্নাংশ বুলি কোৱা হয়। এই যে 2/1, 3/2, 15/13, 14/11 এই যে ভাগৰ বুলি ক'লো তাৰ পৰাই ভগ্নাংশ শব্দটো আহিছে। ভাগৰ অংশ তাৰমানে। এতিয়া যিকোনো এটা ভগ্নাংশত ধৰা হওক 7/5 ইয়াত ওপৰত এটা সংখ্যা আছে, তলত এটা সংখ্যা আছে। ওপৰৰ সংখ্যাটোক কোৱা হয় লব আৰু তলত থকা সংখ্যাটোক কোৱা হয় হৰ। 5ক 7ৰে হৰণ হৈ আছে, গতিকে ইয়াক হৰ বুলি কোৱা হয়। লব আৰু হৰ ইহঁত দুটা লগ লাগি এটা ভগ্নাংশ গঠিত হয়। ঠিক আছে? এতিয়া ভগ্নাংশৰ প্ৰকাৰ কি কি? ভগ্নাংশৰ প্ৰকাৰ: প্ৰকৃত ভগ্নাংশ, প্ৰকৃত ভগ্নাংশ মানে প্ৰকৃত ভগ্নাংশ এইবিলাক কোনবিলাক? যাৰ নেকি হৰটো লবতকৈ ডাঙৰ হয়, অৰ্থাৎ তলত সংখ্যাটো ডাঙৰ হয়, ওপৰৰ সংখ্যাটো সৰু হয়, সেইটোকে প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। এইটো প্ৰকৃত ভগ্নাংশৰ উদাহৰণ। হৰবিলাক ডাঙৰ, লববিলাক সৰু, এইটো হৈছে প্ৰকৃত ভগ্নাংশ। এতিয়া যদি মই অপ্ৰকৃত ভগ্নাংশৰ কথা কওঁ, অপ্ৰকৃত ভগ্নাংশ ওপৰত ডাঙৰ হ'ব, তলত সৰু হ'ব, মানে লবটো ডাঙৰ, হৰটো সৰু। 2/3, 5/11 এনেকুৱাবিলাক অপ্ৰকৃত ভগ্নাংশ বুলি কয়। আৰু এটা আছিলে মিশ্ৰ ভগ্নাংশ, শুনিছা? মিশ্ৰ ভগ্নাংশ কোনবোৰ? ধৰি লোৱা 2 সমষ্টি 2/1, 3 সমষ্টি 4/3। এই সমষ্টি বুলি যে কওঁ আমি, সমষ্টি শব্দটো য'ত থাকিব এইটোৱে মিশ্ৰ ভগ্নাংশ। 3 সমষ্টি 4/3, 2 সমষ্টি 2/1 এইবিলাকক মিশ্ৰ ভগ্নাংশ বুলি কয়। ঠিক আছে? সমমান ভগ্নাংশ, সমমান ভগ্নাংশ ধৰা 2/4 আৰু 8/4 এই দুটা সমমান ভগ্নাংশ বুলি কোৱা হয়। কি কাৰণে? এই দুইটাকে 2 সংখ্যাটোৰে কটা গৈছে। 2 2 গুণ 4, 2 4 গুণ 8। কাটিলে আমি এইটোকে পাম। এইটো 4/2 আছিলে, ইয়াতো 4/2 হ'ল। ইয়াকো আৰু কাটিব পাৰি, কাটিলে 2/1 হ'ব। এইটো মই দেখাই দিছোঁ, 2/1, এইটো 2/1 হ'ব। অৰ্থাৎ এইবিলাক সমমান ভগ্নাংশ। কাটিলে যিবিলাক সমান হৈ যায় সেইটোক সমমান, সমান মানৰ তাৰমানে ভগ্নাংশ হ'ব। একক ভগ্নাংশ, একক ভগ্নাংশবিলাক য'ত 1 থাকে, 5/1, 4/1, 2/1, 11/1 এইবিলাক একক ভগ্নাংশ বোলে। দুটা ভগ্নাংশৰ যোগ কৰিব লাগে। ইয়াত দেখিছোঁ 3/1 আৰু 3/2। এই হৰবিলাকৰ মানে তলত থকা সংখ্যা কেইটাৰ 3 আৰু 3 লসাগু হ'ব 3। ইয়াত চাবা, ইয়াত যি আছে লসাগু সেইটোৱে আছে, গতিকে ওপৰত যি আছে সেই সংখ্যাটোৱে বহিব 3। কি হ'ব তেতিয়া? 3/3। 3/3 মানে কটা যাব, এইটো 3 গুণ 3, ইয়াৰ মানটো 1 হ'বগৈ। ভগ্নাংশৰ যোগ এনেকৈ কৰে।
3 ভাগৰ 2 যোগ 5 ভাগৰ 3 এইটো কেনেকৈ কৰিম ইয়াত চাবা 3 আছে ইয়াত 5 আছে 3 আৰু 5ৰ লসাগু ল'ব লাগিব 3 আৰু 5ৰ লসাগু 15 3 15ক কেইবাৰ যাব 3 5 গুণ 15 এই 5টো 2ৰ লগত পূৰণ কৰিব লাগিব 5 2 গুণ 10 ইয়াত চাবা তলত 15 আছে মানে লসাগু 15 ইয়াত 5 আছে 5 15 হৰণ কৰিলে 3 বাৰ যাব সেই 3টোৰে ওপৰটো পূৰণ কৰিব লাগিব 3 3 গুণ 9 তেতিয়াহ'লে এইটো কি হ'ব 10 যোগ 9 19 15 এইটো হ'ব ইয়াৰ সমাধান বা উত্তৰ কিন্তু এইটো এতিয়া আমি কি বুলি ক'ম এইটো তলত সৰু আছে ওপৰত ডাঙৰ আছে অৰ্থাৎ হৰটো সৰু লবটো ডাঙৰ ইয়াক আমি হৰণ কৰি দিব পাৰোঁ 19ক যেতিয়া 15ৰে হৰণ কৰিবা 15 গুণ 15 9ৰ পৰা 5 গ'লে 4 উত্তৰ কি ওলাইছিলে 1 বাকি থাকিলে কিমান 4 কৰিছিলোঁ কিহে 15 এইটো এটা মিশ্ৰ ভগ্নাংশত আমি প্ৰকাশ কৰিব পাৰোঁ এইটো ভগ্নাংশৰ যোগ এতিয়া আহিম ভগ্নাংশৰ বিয়োগ 7 আৰু 3 মৌলিক সংখ্যাৰ জ্ঞান অলপ থাকিব লাগিব মৌলিক সংখ্যা কাক কয় সেইবোৰ জানিব লাগিব ইয়াত 7টো মৌলিক আৰু 3টো মৌলিক এনেকৈ দুটাই যদি মৌলিক সংখ্যা হয় তেতিয়াহ'লে দুটা পূৰণ কৰি দিব লাগে 7 3 গুণ 21 এইটো চাম আমি এইটো যোগ অংক এটা তলত 5 10 আৰু 2 আছে 10 5 5 10 আৰু 2ৰ লসাগু কেনেকৈ উলিয়ায় 5ৰে কৰিম 5 গুণ 5 5 2 গুণ 10 2টোক 5ৰে নাযায় নগ'লে মানে 2টোকে লিখিব লাগে এবাৰ 2ৰে কৰিম 1টোক নাযায় 2 গুণ 2 2 গুণ 2 ইয়াত আমি পূৰণ কৰি কি পালোঁ 10 10ৰ লগত একবিলাক পূৰণ কৰি লাভ নাই কাৰণ একেটাই ওলাব গতিকে 10টোৱে হ'ব ইয়াৰ লসাগু এতিয়া ইয়াত 10 লসাগু হ'ব ইয়াত চাবা 5 আছে 5 10ক কেইবাৰ যাব দুবাৰ যাব 2 ওপৰটোৰ লগত পূৰণ কৰিব লাগিব 2 গুণ 2 10 10ক কেইবাৰ যাব এবাৰ যাব 1 3 গুণ 3 2 10ক কেইবাৰ যাব 2 5 গুণ 10 5 বাৰ গ'ল 5 ওপৰটোক পূৰণ কৰিব লাগিব 5 গুণ 5 এতিয়া মই দেখিলোঁ 2 যোগ 3 5 হ'ব 5 যোগ 5 10 আৰু তলতো 10 এইটো যদি মই কটা গৈছে 10 গুণ 10 এই ভগ্নাংশ এটাকে যোগ কৰিলে আমি 1 পাম উত্তৰ 1 হ'ব এইটোকে যদি নহয় ইয়াত মই বিয়োগ দি দিওঁ অংকটো কি হয় চাওঁচোন ইয়াত যদি মই বিয়োগ দিওঁ তেতিয়া 5 বিয়োগ 5 তলত 10 অৰ্থাৎ 5ৰ পৰা 5 গ'লে 0 আৰু তলত 10 0ক 10ৰে হৰণ কৰিলে 0 ওলাব গতিকে উত্তৰটো 0 হ'ব